গৌৰৱ গগৈ আৰু অখিল গগৈ দুটা গগৈয়ে এক গগৈ আন গগৈক বুজি পোৱা নাই আৰু মই ইছলামে আৰু গগৈক কেনেকৈ বুজি পাম ইমান সহজ নহয় নহয় তেখেতক বুজা এতিয়া অখিল গগৈৰ যি কথা বাৰ্তা তেখেতে এই মুহূৰ্তত কৈ দিয়ে বিজেপিৰ বিৰুদ্ধে যুঁজিব লাগিব ডাঙৰ ডাঙৰ কথা আনফালে কৈ দিয়ে 126খন আসনত ইলেকশ্যন খেলিম 126খনত খেলিলে বিজেপিৰ লাভ হ'ব বুলিও কৈ দিয়ে তো বিজেপিৰ লাভ হ'ব বুলি যদি আপুনি কৈ দিয়ে আকৌ কিয় আপুনি সেই সব কথা বাৰ্তা কয় এই সব কথা বাৰ্তাত মানুহৰতো সন্দেহ হয় যে তেখেতে কি ক'ব বিচাৰে কি কৰিব বিচাৰে কাৰ লগত তেখেতৰ তালমিল কাৰ পৰা অক্সিজেন লৈ চলি আছে কি কৰিব বিচাৰে এই কথা বাৰ্তাবিলাক কিন্তু বুজা টান গৌৰৱ গগৈ আৰু অখিল গগৈ দুটা গগৈয়ে এক গগৈ আন গগৈক বুজি পোৱা নাই আৰু মই ইছলামে আৰু গগৈক কেনেকৈ বুজি পাম ইমান সহজ নহয় নহয় তেখেতক বুজা তো দূৰৰ পৰা মই যিমানখিনি অনুভৱ কৰোঁ বুজা টান তেখেতক বিটিআৰ নিৰ্বাচন আহিছে কেনেদৰে চাইছে বিটিআৰ নিৰ্বাচনটো হ'ব তাতেতো বিটিআৰত আপোনালোকে জানে দুটা প্ৰতিষ্ঠিত দল আছে UPPL BPF বাকী অন্যান্য দলবিলাকো নিৰ্বাচন তাতে খেলে বিজেপিও আছে কংগ্ৰেছ আছে আমিও ইলেকশ্যন খেলোঁ তো ইলেকশ্যন কম দিনৰ ভিতৰত হ'ব কুচকাৱাজ চলি আছে বিটিআৰটো ইলেকশ্যনৰ কাৰণে এতিয়া বৰ চৰ্চা চলি আছে গৰম হৈ আছে বতাহ মই ভাবোঁ তাতে অলপ চেঞ্জ হ'ব বিজেপি প্ৰমোদ বড়ো যেনেকৈ একেলগে চলাই আছিল মানুহে চেঞ্জ বিচাৰি আছে চেঞ্জ হ'ব লাগে আমি এতিয়ালৈকে পৰামৰ্শ আহিছে খেলিব লাগে বুলি কেইখনমান আসনত সব আসনত নহয় কেইখনত পৰামৰ্শ আহিছে ফাইনেল সিদ্ধান্ত আমাৰ মাননীয় সভাপতিৰ লগত বহি হ'ব কম দিনৰ ভিতৰত আমি সিদ্ধান্ত ল'ম আমাৰ সভাপতি ডাঙৰীয়া তেখেতে অলপ বেমাৰ হৈ আছে মাজত চকুৰ অপাৰেশ্যন হ'ল আৰু তেখেতৰ বেকবোন প্ৰব্লেম হৈ আছে এইটো স্লিপ ডিস্কে কয় বা আপুনি স্পণ্ডাইলাইছে কওক তেনেকৈ চিকিৎসা হৈ আছে ডক্টৰে পৰামৰ্শ দিছে 4 মাহ তেখেতে অলপ মানে চলাচল বা জাৰ্ণি কৰিব নালাগে অলপ ৰেষ্টত থাকিব লাগে এনেও মোটামুটি সুস্থ তেখেতে বহুতখিনি ভাল পাইছে তো ডক্টৰৰ পৰামৰ্শ সাপেক্ষে তেখেতে জাৰ্ণি কৰা নাই তো 4 মাহ 2 মাহ 3 মাহ গ'লে কম দিনৰ ভিতৰত তেখেতে আহিব বুলি আমি আশাবাদী ইনশাআল্লাহ ভাল হ'ব সুস্থ হ'ব সম্পূৰ্ণভাৱে এনে যোগাযোগ আছে ডেইলি আমাৰ লগত যোগাযোগ কৰি আছে তেখেতে খা খবৰ লৈ আছে আৰু আমাৰ মেল মিটিংবিলাক তেখেতে ভাৰ্চুৱেলি এটেণ্ড কৰি আছে পৰামৰ্শ দি আছে তেখেতৰ লগত পৰামৰ্শ কৰি আমি কামখিনি আগবাঢ়িছোঁ জয়ন্ত মল্লাই ক্ষমা খুজিব লাগিব মুখ্যমন্ত্ৰীৰ কথাটো ক'লে এইটো মুখ্যমন্ত্ৰী কৈছে যদি মই তাতে নোসোমাওঁ এইটো তেখেতসকলৰ নিজৰ কথা মই ভাবোঁ এইটো বহুত দেৰি হৈ গ'ল আৰম্ভণিতে এতিয়া ৰজাঘৰীয়া মানুহ মন্ত্ৰী বিধায়কে যদি ছাবচিডি ল'ব লগা হয় 50 লাখ টকা আৰু তেতিয়াহ'লে সৰ্বসাধাৰণ ৰাইজে কি কৰিব গতিকে সেইটো যেতিয়া ফাৰ্ষ্টত লিষ্ট আহিছিল মুখ্যমন্ত্ৰী ডাঙৰীয়া যেতিয়া ক'লে যে মন্ত্ৰী নাথাকিলে কি খাব সেই কথাটো নকয় তেতিয়াই চেৰেণ্ডাৰ কৰাব লাগিছিল তেতিয়াই ক'ব লাগিছিল যে মন্ত্ৰী বিধায়কৰ যদি লিষ্টত নাম আহিছে তেখেতসকলে চেৰেণ্ডাৰ কৰি দিয়ক বেলেগক দি দিয়ক এই কথাটো কৈ দিলে লেঠা শেষ হ'লহেঁতেন মানুহে এইটো বিচাৰিছিল কিন্তু বহুত দেৰি কৰিলে এতিয়া ক্ষমা খুজিলেতো তেখেতসকলৰ কথা এইটো ভাল ক্ষমা খুজিলেতো ভালে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ